আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মাণিক বৰাৰ উপন্যাস বৈৰাগী বিহংগৰ ধাৰাবাহিক পাঠ। পাঠ আগবঢ়াইছে অৱনী বৰাই। প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক বৈৰাগী বিহংগ। এয়া ডিব্ৰুগড় চহৰ। নতুন ডিব্ৰুগড় বোলাই ভাল। আগৰ ডিব্ৰুগড়ৰ প্ৰায় আধাভাগেই নদীবক্ষত জাহগোল। এই অঞ্চলত ব্ৰহ্মপুত্ৰ যেন সমুদ্ৰৰ দৰে পাৰাপাৰহীন। এয়া যে এখন নদী, বুজিবই নোৱাৰি। নদীৰ পানী কমি যোৱাৰ পাছতো সমুদ্ৰ বংশোদ্ভৱ ব্ৰহ্মপুত্ৰই নিজৰ ঐতিহ্য যেন দৰ্প সহকাৰে বজাই ৰাখিছে। ইয়াত নদী এক সমুদ্ৰ, ইয়াত নদী এক অহংকাৰো। পাৰত সেউজীয়া ছায়াঘন চহৰ। দিনে দিনে বাঢ়ি অহা চহৰখন যেন পুৱাৰ এক কোলাহল। চহৰৰ প্ৰান্ত অঞ্চলৰ পৰা বহু দূৰলৈ সেউজীয়া চাদৰৰ দৰে পৰি থকা চাহ বাগিচাবোৰ আৰু তাৰ মাজে মাজে ৰঙচুৱা পথবোৰত বিচিত্ৰ অংগসজ্জাৰে বাগিচাত কাম কৰা মজদুৰবোৰ যেন চহৰ প্ৰান্তৰ অলংকাৰ। তথাপি মানুহৰ সকলো উজ্জ্বলতাৰ মাজেৰেও নদীৰ পাৰত থিয় হৈ চহৰলৈ চালে এনেহে লাগে যেন এই চহৰ বৰ বিষণ্ণ। হয়তো নদীৰ গৰ্ভত লীন যোৱা চহৰৰ এক প্ৰধান অংশৰ বিচ্ছেদ কৰুণতা আজিও বিৰাজমান। এদিন এই চহৰেই অসমলৈ প্ৰথম কঢ়িয়াই আনিছিল বিজ্ঞানৰ ন ন আৱিষ্কাৰ। অসমৰ শিল্প বাণিজ্যৰ প্ৰথম বুনিয়াদ গঠন হৈছিল ইয়াতেই। চিভিল ছাৰ্জন হৈ উজনি অসমলৈ অহা জন বেৰী হোৱাইট নামৰ এজন দূৰদৰ্শী ইংৰাজৰ অক্লান্ত পৰিশ্ৰমৰ ফলস্বৰূপে ইয়াতেই গঢ় লৈ উঠিছিল প্ৰথম চিকিৎসা বিদ্যালয় 1870 চনত। আৰম্ভ হৈছিল অসম উপত্যকাৰ প্ৰথম ৰেলপথ ডিব্ৰু শদিয়া ৰেল। 1882 চনত এইজন বিচক্ষণ ব্যক্তিৰ প্ৰচেষ্টাত লাহে লাহে গঢ় লৈ উঠিল মাৰ্ঘেৰিটাৰ কয়লা খনি, ডিগবৈৰ তেলখাদ, প্লাইউড, ইটাভাটা আৰু বহুতো ব্যৱসায়ৰ নতুন চিন্তা। ব্ৰহ্মপুত্ৰ উপত্যকা পৃথিৱীৰ মানচিত্ৰত বিখ্যাত হৈ পৰিছিল এই চহৰখনক কেন্দ্ৰ কৰি। এতিয়া সন্ধিয়া নামিছে। চহৰৰ কোলাহল বাঢ়ি আহিছে। নদীৰ বুকুত এতিয়া গাঢ় শীতলতা। সিপাৰৰ মিচিং গাঁওবোৰ এতিয়া যেন ধোঁৱা বৰণীয়া হৈ উঠিছে। আকাশ ধূসৰ হৈ যেন জলপৃষ্ঠৰ লগত লীন গৈছে। আমাৰ যাযাবৰী পক্ষীদল এতিয়া চহৰ প্ৰান্তৰ নদীপাৰৰ ওখ গছ কেইজোপামানত নিশ্চুপ হৈ পৰি আছে। দিহিং নদীৰ ওপৰে ওপৰে আমি পূবলৈ উজাই গৈছিলোঁ। দুয়োপাৰে ঠায়ে ঠায়ে বনভূমি, মাজে মাজে শান্ত শ্যামল গাঁওবোৰ। কেতিয়াবা আকৌ সেউজীয়া চাহ বাগানবোৰৰ প্ৰসাৰিত অংশ এটা আহি নদীৰ কাষ চুই গৈছে। নদীৰ পানী এতিয়া শীতল আৰু নিৰ্মল হৈ আহিছে। কেইদিনমান আগতে মাত্ৰ এই নদীৰ প্ৰচণ্ড বিশাল গতিয়ে পাৰৰ গাঁওবোৰ কঁপাই তুলিছিল। বাৰিষাৰ গৰ্বিত ৰূপালী নদী এতিয়া আকাশৰ ৰঙেৰে শান্ত এক নীল ধাৰা। মথাউৰিৰ পৰা গাঁৱৰ মানুহে কাৰোবাক ৰিঙিয়াই মাতে। শীতল জলধাৰাৰ ওপৰত সেই ধ্বনি পানী কাউৰী হৈ পৰে। পানীৰ জোললৈকে গজি উঠিছে ববচা বন। গাঁৱৰ গৰুবোৰে গৰাৰ পৰা তললৈ ওলমি পৰা লতা বনবোৰৰ মাজে মাজে মূৰ সুমুৱাই চৰি চৰি আহি সন্ধিয়া পৰত পানী জুৱলিত দুটা ভৰি পানীত নমাই আকণ্ঠ পানী খায়। কেতিয়াবা গৰখীয়া ল'ৰা এটাই পানীৰ নিচেই কাষেৰে ওলোৱা লিকটোৰে কেইটামান গৰু ঘৰলৈ ঘূৰাই আনে। পানীত সিহঁতৰ প্ৰতিবিম্ববোৰ গতিশীল চিত্ৰৰ দৰে জিলিকি উঠে। গাঁৱলৈ অন্ধকাৰ নামি আহে। নদী নিশ্চুপ হৈ পৰে। গাঁৱৰ ঘৰৰ কেঁচা মাটিৰ মজিয়াবোৰত বন্তিবোৰ টিপ টিপকৈ জ্বলি উঠে। আকাশৰ তৰাবোৰ নদীৰ বহু তললৈ সৰি পৰে। এয়া দিহিং নদীৰ ছবি। এয়া অসম উপত্যকাত বিস্তীৰ্ণ হৈ থকা প্ৰতিখন মৰমী নদীৰ ছবি।
আমি যেতিয়া গৈ তিৰাপ পৰ্বতমালাৰ নামনি অঞ্চল পাইছিলোগৈ, তেতিয়া উপত্যকালৈ সন্ধিয়া নামি আহিছিল। বহুত দূৰলৈকে বিস্তৃত পৰ্বতবোৰৰ শিখৰত তেতিয়াও পোহৰৰ শেষ ৰেখা এটা জিলিকি আছিল। আন্ধাৰ নামি অহাৰ লগে লগে উত্তৰা দক্ষিণা বহু অঞ্চল জুৰি মানুহে আৱিষ্কাৰ কৰা কৃত্ৰিম বন্তিৰ পোহৰেৰে খণ্ড খণ্ড নগৰবোৰ উদ্ভাসিত হৈ পৰিছিল। এই গোটেই অঞ্চলটো অসম দেশৰ সম্পদৰ পণ্যাগাৰ বুলিব পাৰি। পৰ্বতমালাৰ কাষে কাষে উত্তৰৰ পৰা দক্ষিণলৈ ডিগবৈ, লিডু, মাৰ্ঘেৰিটা, দুলীয়াজান, নাহৰকটীয়া, নামৰূপ আদি সৰু সৰু আধুনিক নগৰবোৰ ভূগৰ্ভ সম্পদৰ বাবে পৃথিৱী বিখ্যাত। আমি এই গোটেই অঞ্চলটোৰ ওপৰে ওপৰে দুদিনমান ঘূৰি নামৰূপ নগৰৰ দক্ষিণত থকা দলংখন পাৰ হৈ কাষতে থকা ডাঙৰ জৰিগছ এজোপাত পৰি ৰলোঁ। গছজোপাৰ গাৰে অসংখ্য শাখা প্ৰশাখা ওলাই গা-গছডালৰ চাৰিওফালে মাটিৰ বহু ঠাই জুৰি ঘেৰি আছে। তলতে এটা সৰু মন্দিৰৰ কাষেৰেই বৈ যোৱা সৰু নদীখনৰ পানী দলঙৰ গাত খুন্দা খাই কৰা শব্দ এতিয়া বহুত দূৰলৈকে শুনা গৈছে। সৰু উপনগৰখনত সন্ধিয়া নামি অহাৰ লগে লগে অসংখ্য কৃত্ৰিম বন্তি জ্বলি উঠিছে। উত্তৰত অলপ দূৰতে নাহৰকটীয়া উপনগৰ। উত্তৰ পূবৰ পৰা পাহাৰৰ নামনি অঞ্চলেৰে নামি অহা দিহিং নৈ নাহৰকটীয়াৰ পৰাই হঠাৎ পশ্চিমগামী হৈ ব্ৰহ্মপুত্ৰত পৰিছেগৈ। বৈৰাগী মামা, বহুত দূৰলৈকে কিছুমান জুইৰ শিখা ওপৰলৈ উঠা দেখিছানে? মোৰ কাষতে বহি থকা খঙালটোৱে সুধিলে। লগে লগে বাকীবোৰ চৰাইও সেইফালে চালে। সেইবোৰ তেল খান্দোতে ভূগৰ্ভৰ পৰা ওলোৱা বায়ুবীয় পদাৰ্থ। বায়ুমণ্ডল দূষিত কৰে বুলি সেইবোৰ জ্বলাই দিয়া হৈছে। ইমান খনিজ তেল, কয়লা আদি এই অঞ্চলত ক'ৰ পৰা হ'ল? তোমালোকক যে মই আগতে তেথিছ সাগৰৰ কথা কৈছিলোঁ, তোমালোকৰ মনত আছেনে? বহু হাজাৰ বছৰৰ আৱৰ্জনা সমুদ্ৰবক্ষত পোত খাই থকাৰ পাছত বিভিন্ন প্ৰক্ৰিয়াৰে সেই খনিজ সম্পদৰ ৰূপ ল'লে। আৰু এদিন সেই সমুদ্ৰই যেতিয়া নিজ বক্ষ উত্তোলন কৰি এই পৰ্বতমালাৰ জন্ম দিলে, তেতিয়া এই খনিজ সম্পদসমূহ এই অঞ্চল জুৰি সঞ্চিত হৈ থাকিল। বৈৰাগী মামা, তুমি যে আমাক দেৱতা অসুৰৰ সাগৰ মন্থনৰ কথা কৈছিলা। তোমালোকে ঠিকেই ধৰিছা। ইয়াক সমুদ্ৰ মন্থন বোলাই ভাল। এনেতে আমাৰ লগৰে এজাক চৰাই আন্ধাৰৰ মাজতে আমাৰ ফালে উৰি আহি থকা দেখিলোঁ। সিহঁতৰ শুকুলা ডেউকাৰ চন্দিত গতি আৰু মৃদু কোলাহললৈ লক্ষ্য কৰি আমি পূবৰ পৰ্বতমালাৰ ওচৰলৈ চালোঁ। পৰ্বতবোৰ তেতিয়া বিজ্ঞৰ দৰে গম্ভীৰ হৈ থিয় হৈ আছিল। পৰ্বতৰ ওপৰত উৰন্ত চৰাইজাকক তেতিয়া পুষ্পবৃষ্টি যেন লগা হৈছিল। বাহ বৈৰাগী মামা, সিহঁত তিৰাপ সীমান্তৰ পৰা ঘূৰি আহিল। এৰাহে। যোৱাচোন এঠেঙীয়াটো সিহঁতক আমাৰ ওচৰলৈ বাট দেখুৱাই লৈ আনাগৈ। বৈৰাগী মামা, ময়ো যাম। ধনেশটোও জাপ মাৰি ওলাল। মোৰ হাঁহি উঠিল। এই ধনেশটোৱে এঠেঙীয়াটোৰ লগ এৰি এখন্তেকো থাকিব নোৱাৰে। দুয়োটাই কাজিয়া লাগিও থাকে আৰু এৰিও থাকিব নোৱাৰে। অলপ পাছতেই ধনেশটো আৰু এঠেঙীয়াটোৰ পিছে পিছে গোটেইজাক আহি আমাৰ লগত পৰিলহি। বৈৰাগী মামা, আমি তিৰাপ সীমান্ত দেখিলোঁ। কি দেখিলা তাত? নামচাং নদীৰ পাৰত অৰণ্য অঞ্চল। খুঞ্চা, নেওচা, কাইমাই, বৰদৰীয়া, কঠিন আদি নক্তে ৱানচুসকলৰ গাঁওবোৰ দেখিলোঁ। কঠিনৰ থিয় পথটোৰে কেনেকৈ যে মানুহবোৰ পোনে পোনে ওপৰলৈ উঠে, দেখিলেই আচৰিত লাগে। নক্তে ৱানচুসকল চিংফৌ নগাসকলৰ বংশধৰ। তেওঁলোক বৰ সাহসী। গধূলি সময়ত আমাৰ ভয়ে লাগিছিল। নামচাং নদীৰ পাৰে পাৰে শিলে শিলে জঁপিয়াই এজাক ৱানচু কিশোৰে হাতত ধনুকাৰ লৈ চিকাৰ কৰি ফুৰা দেখি। সিহঁতে বোলে চিয়াং চৰাই মাৰিব। আমি কোনোমতেহে পলাই আহিলোঁ। কাৰো একো হোৱা নাইতো? নাই, আমি সকলো সুস্থ। পিছে বৰ ভাগৰ লাগিছে। এৰা, এতিয়া আমি সকলোৱে জিৰণি লোৱা উচিত। কাইলৈ পুৱাতেই এই অঞ্চল এৰি বহু দূৰলৈ যাব লাগিব। এইবাৰ কলৈ যাম বৈৰাগী মামা? এইবাৰ বুঢ়ীদিহিঙৰ ওপৰেৰে পুনৰ ঘূৰি গৈ আমি ডিব্ৰুগড় আৰু শিৱসাগৰৰ সীমান্ত দিহিংমুখত
ব্ৰহ্মপুত্ৰৰ লগ লাগিম। তাৰ পাছত দিন যায় ৰাতি আহে, ঋতু যায় ঋতু আহে, পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এবাৰ প্ৰদক্ষিণ কৰে। নতুন বছৰ পুনৰ ঘূৰি আহে, বছৰৰ পাছত বছৰ যায়, পৰ্বত সাগৰ হয়, সাগৰ সেউজ বন হৈ পৰে, অৰণ্যত নগৰ হয়। এনেদৰে এদিন প্ৰাগ ঐতিহাসিক ডাইনচৰাছৰ বংশ নিঃশেষ হৈ গ'ল। পৃথিৱীত নতুন প্ৰাণী আৱিৰ্ভূত হ'ল। মানুহে সমাজ পাতি সাম্ৰাজ্য গঢ়িলে। কত সাম্ৰাজ্য পতন হৈ গ'ল, কত পুৰণি নগৰ ভূগৰ্ভত লীন গ'ল। ইতিহাস প্ৰসিদ্ধ নগৰ বিশাল অৰণ্যই গ্ৰাস কৰিলে। অৰণ্যভূমিত স্থাপন হ'ল নতুন নগৰ। কত জাতিৰ দুৰ্দান্ত প্ৰতাপ, প্ৰচণ্ড কোলাহল এদিন নিস্তব্ধ হৈ গ'ল। আকৌ এদিন নতুন সূৰ্য পূবৰ পৰ্বতমালাৰ ওপৰত সদ্যস্নাত সজীৱতাৰে অৱস্থান কৰিলে। এইখন অসম ৰাজ্য। একে একে বড়ো, কছাৰী, তিৱা, চুতীয়া, কলিতা, আহোম, কোঁচ, বাৰভূঞা প্ৰতিটো সম্প্ৰদায়ী প্ৰচণ্ড প্ৰতাপেৰে এই দেশতে সাম্ৰাজ্য পাতি এদিন মিশ্ৰিত হৈ একাকাৰ হৈ গ'ল। সকলো ভাষা, কৃষ্টি, জনবিশ্বাস একত্ৰিত হৈ নৱৰূপ হ'ল এক অসম সংস্কৃতিৰ। মাথো ঠায়ে ঠায়ে পৰি ৰ'ল সিহঁতৰ খণ্ডিত স্মৃতিৰ পৰিত্যক্ত ভগ্ন অৱশেষ। এই যে এয়া দিখৌ পাৰত পৰি আছে ৰংপুৰ, গড়গাঁৱৰ পৰিত্যক্ত বিনষ্ট বিশাল প্ৰাসাদবোৰ। এদিন এই প্ৰাসাদবোৰৰ গম্ভীৰ কোলাহলে স্তম্ভিত কৰি তুলিছিল দিল্লীৰ মোগল দৰবাৰক। বিস্তীৰ্ণ প্ৰান্তৰ জুৰি পুৰবাসীৰ আনন্দ উচ্ছলতাই ৰাজপথে ৰাজপথে ছটিয়াই দিছিল পলাশ ফুলৰ ৰং। ধূলি ধূসৰিত হৈ এতিয়াও ৰংপুৰৰ পথে পথে পলাশ ফুলে। কিন্তু সেই ফুলত নয়নপাত কৰি পুলকিত নহয় কোনো যুৱতীৰ মন। কাৰেঙৰ ৰাজচূড়াত শিয়ালে কোঢ়াল কৰে, নিস্তব্ধ ৰজনীয়ে নমাই আনে প্ৰেতাত্মাৰ হাহাকাৰ। পুৰণি গছ মৰি যোৱাৰ পাছত নতুন অংকুৰ হৈ নৱপত্ৰ বিকশিত হোৱাৰ দৰেই ৰংপুৰৰ অৱলুপ্তিৰ পাছত দিখৌৰ উত্তৰ পাৰত টুকটাককৈ গঢ় লৈ উঠিল এয়া শিৱসাগৰ নগৰ। পূবে চেৰেকাপাৰ, পশ্চিমে জয়ৰাপাৰ, উত্তৰে দৰিকাপাৰ, দক্ষিণে ধুলীয়াপাৰ, তাৰ মাজত শিৱসাগৰ নগৰ। নগৰৰ দুই কাষে পূবা পশ্চিমাকৈ বৈ গৈছে দৰিকা আৰু দিখৌ। উত্তৰা দক্ষিণাকৈ নগৰৰ মাজেৰে অসম ট্ৰাংক ৰোড পাৰ হৈ গৈছে। দিখৌৰ ওপৰত ইংৰাজ শাসনত সজা এক কপিলগা দলঙে পুৰণি ৰংপুৰ আৰু নতুন শিৱসাগৰ সংলগ্ন কৰিছে। এসময়ত এই উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ শিৱসাগৰ আৰু ৰংপুৰ সংযুক্তভাৱে অসম ৰজাৰ শাসনৰ কেন্দ্ৰস্থল আছিল। 19 শতিকাৰ তৃতীয় দশকৰ পৰা ইংৰাজ শাসনৰ লগে লগে ৰংপুৰৰ প্ৰাধান্য লোপ পাই আহিল আৰু কেৱল শিৱসাগৰ নগৰখনহে প্ৰথমে জিলাৰ সদৰ আৰু শেষত মহকুমাৰ সদৰ হৈ থাকিল। এটা শতিকাৰ ভিতৰতে 600 বছৰ ৰাজত্ব কৰা অসম ৰজাৰ ৰংপুৰৰ ৰং সময়ে গ্ৰাস কৰি পেলালে। ইংৰাজ শাসনৰ সময়ত শিৱসাগৰ নগৰে আটোম টোকাৰিকৈ গঢ় লৈ উঠিল। নগৰৰ পথত এদিন চলিছিল মুম্বাইৱালাৰ ঘোঁৰাবাগি দুখন। থুন থুন ঠান ঠানকৈ শীতল পুৰ পথবোৰত আজি কিছুদিন আগলৈকে নীল ৰঙৰ বাকচঘৰৰ বাগি দুখন আছিল নগৰবাসীৰ প্ৰিয় যান। তাৰ পাছত এদিন যন্ত্ৰ আহিল। চহৰৰ প্ৰান্ত অঞ্চল চুই ৰেলৰ শাখা লাইন এটা সোমাই আহিল। এটা ৰেল ষ্টেচন হ'ল। আঞ্চলিক শাসনৰ বাবে শিৱসাগৰ পুখুৰীৰ পাৰত কাছাৰী ঘৰ হ'ল। উদ চাহাবে হাস্পাতাল প্ৰতিষ্ঠা কৰিলে। চহৰখনে সম্পূৰ্ণ এক নতুন ৰূপ ল'লে। চহৰলৈ নতুনকৈ আহিল হাকিম, মুঞ্চিব, উকিল, মহৰী, ডাক্তৰ আৰু লগে লগে আহিল ব্যৱসায় বাণিজ্য কৰা মানুহৰ দল। সুদূৰ মহাৰাষ্ট্ৰৰ পৰা কেতিয়া আহিছিল মুম্বাইৱালাৰ ঘৰ, বিহাৰৰ পৰা
কেতিয়া আহিছিল ৰংনাথ হাজাম, জেংগু তেলী, তেওঁলোকে নিজেই পাহৰি গ'ল। নগৰখনৰ পৰিয়ালবোৰে স্বজনৰ পৰা বিচ্ছিন্ন হৈ এই চহৰৰ পৰিয়ালবোৰকেই আপোন কৰি ল'লে। বিশাল মহাভাৰতৰ উদয়াচলত এক উপত্যকা অঞ্চলত সেউজ অৰণ্যভূমিৰ মাজত ৰূপকথাৰ এক কিশোৰী ৰাজকন্যাৰ দৰে সৰু চহৰখন গঢ় লৈ উঠে। প্ৰতিদিনে পাটকাই পৰ্বতমালাৰ ওপৰত সূৰ্য উঠি দুপৰীয়া শিৱদৌলৰ সোণৰ কলচীত কিছু সময় জিৰাই গধূলি পশ্চিমৰ গ্ৰামাঞ্চলৰ ওখ ওখ বাঁহগছবোৰৰ মাজত ডুব দিয়ে। শিৱসাগৰ পুখুৰীৰ পাৰৰ তিনিওটা দৌলৰ পৰা ভাহি অহা সান্ধ্য আৰতিৰ চন্দিত কোলাহলে চহৰখনলৈ এক মংগলময় শান্তি নমাই আনে। এনেদৰেই ঋতু আহে, ঋতু যায়, দিখৌ দৰিকা পানীৰে ভৰি আকৌ শুকাই ক্ষীণ হৈ যায়। সৰু চহৰখন বহন কৰি মহাপৃথিৱীয়ে চক্ৰাকাৰে সূৰ্যৰ চাৰিওফালে এবাৰ ঘূৰি আহে, তাৰ পাছত আকৌ এবাৰ। সন্মুখত বিশাল শিৱসাগৰ পুখুৰীটো লৈ আমি পশ্চিম পাৰৰ ওচৰা ওচৰিকৈ থকা আহঁত গছ দুজোপাত পৰি আছিলোঁ। পুখুৰীৰ মাজত তেতিয়া পৰম শান্তিৰে বিচৰণ কৰি আছিল আমাৰ আগে আগে মানস সৰোবৰ অঞ্চলৰ পৰা উৰি অহা ধৃতৰাজ ৰাজহংসৰ দল এটা। বহুদিনৰ মূৰত পৰিচিত হংসদলটো লগ পাই আমাৰ লগৰ সকলো পক্ষীয়ে এবাৰ সিহঁতক লগ কৰি আহিছেগৈ। আমি বহি থকা গছজোপাৰ তলতে এটা পকী চিৰি তললৈ নামি গৈছে। মই কিশোৰ পক্ষীজাকক চহৰখনৰ ইতিবৃত্ত কৈ আছিলোঁ। সিহঁতে শুনি শুনি অবাক বিস্ময়ত পথৰ ক্লান্তি পাহৰি তন্ময় হৈ পৰিছিল। তুমি চহৰখনৰ ইমান কথা কেনেকৈ জানিলা বৈৰাগী মামা? অতি আশ্চৰ্য হৈ কেইটামানে প্ৰশ্ন কৰিলে। মই পূবলৈ অলপ দূৰলৈ দেখুৱাই ক'লোঁ, ঠিক সৌখিনিতে দিখৌ নৈৰ পাৰত এখন শ্মশান আছে। তাৰে এজোপা শিমলু গছত এক অতি বৃদ্ধ শগুন আজি বহুকাল ধৰি বাস কৰি আছে। তেওঁৰ পৰাই এই চহৰৰ ইতিহাস শুনিছিলোঁ। আমি প্ৰতি বছৰে আহি তেওঁক লগ নকৰাকৈ নাযাওঁ। অলপ পাছতে আমি তেওঁৰ ওচৰলৈ যাম। তেওঁৰ মুখৰ পৰাই তোমালোকে বহুত পুৰণি কাহিনী শুনিব পাৰিবা। উপন্যাস পাঠ অনুষ্ঠানত ইমান পৰে মাণিক বৰা ৰচিত উপন্যাস বৈৰাগী বিহংগৰ পাঠৰ ৭ম খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে অৱনী বৰাই। চৰাইৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে তন্ময়ী বৰা, বি পাল্কি, ধ্ৰুৱদীপ হাজৰিকা, অৰুণাভ হাজৰিকা, আকিব মজিদ, প্ৰিয়াংশী পৰাশৰ, সাক্ষী প্ৰিয়ম্বদা আৰু হৰ্ষিতা শৰ্মাই। উপন্যাস পাঠ অনুষ্ঠানটি প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে। বৈৰাগী বিহংগ উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।